টিয়কত পুনৰ এক হত্যাকাণ্ড। টিয়কৰ লাদৈগড় ৰাজৈ পুৰণি লাইনত সংঘটিত হয় উক্ত হত্যাকাণ্ড। মদৰ ৰাগিত মাতালৈ সূত্ৰপাত হোৱা বিবাদৰ পৰিণতিত উক্ত হত্যাকাণ্ড সংঘটিত হয়। ঘৰতে হেৰি ককাই ভাই দুইটাই কি হ'ল কি নাই একো আমি গম নাপাওঁ। ৰাতিপুৱা মই এপাকে আহিছোঁ, বোৱাৰীজনী মোক মাতিলে, আহকচোন দাদা বোলে, এইটো বোলে চাই দিয়ক বোলে, আমাৰ যদুক বোলে কালি লক্ষণ ঘাটুৱাৰে মাৰিলে বোলে, এতিয়া বোলে এনেই চুই চাইছোঁ বোলে, মাত বোল নাই। তাৰপিছত মই সোমাই চালোঁ, মই কামৰ পৰা আহোঁতে ৰাতিপুৱা 7টা বজাতে এইটো ঘটনা। গম নাপাওঁ, ময়ো বাঁহ চাহ কাটি গৰম হৈ আছোঁ, ধৰিলোঁ পাতিলোঁ, নাই মাত চাত নিদিলে। তাৰপিছত মোৰ সন্দেহ হ'ল, মই ক'লোঁ এইজনক মাত, সেইফালে আনন্দ চুকত আছে, বাকী ককাই ভাই পৰিয়াল গোটেইকেইটাই আছে, গোটেইকেইটাক মাতচোন, পিছতে দেখা হ'ব কি হ'ব। তাৰপিছত আহি আৰু সেয়া মই ঘৰলৈ গ'লোঁ, ঘৰৰ পৰা শুনিছোঁ বোলে নায়েই বোলে মানুহজন। পুলিচ খবৰ দিয়া হ'ল, চবকে খবৰ দি এই ককাই ভাই একেই বংশ পৰিয়াল, বৰদ বিধান থাকে গোটেই পৰিয়ালটোৱে। তাকে কি হ'ল একো ধৰিব পৰা নাই, কালি দিনততো মানুহ নাই, সিহঁতি দুইটাই আছিলে, দুইটাই সেই চুকতে সিহঁতৰ ঘৰটো লক্ষণ ঘাটুৱাৰ। দুইটাই তাহাঁতৰ ঘৰ ওচৰতে মাৰি বোলে, ককায়েকে লক্ষণ ঘাটুৱাৰে মাৰিলে, ভায়েকে বোলে ইয়াতে কাম কৰি আছিলে, গছ কাটিলে, গছ চছ কাটি আকৌ বুলি ঘৰলৈ গ'ল, তেতিয়া দেখিলে সি পৰি আছে, পৰি থকা মানে সিয়ে আনি ইয়াত থৈ গ'ল। তাৰপিছত সুধিলে বোলে কি হ'ল বোলে, নাই লক্ষণে আৰু কাজিয়া লাগিলে, মই বোলে আনি থলোঁ। তেনেকুৱা শুনিছোঁহে, মই এতিয়ালৈ মই দেখা নাই বাৰু, শুনাহে ইমানেই আৰু লক্ষণ ঘাটুৱাৰ। প্ৰথমে দুই বন্ধুৰ মাজত তৰ্ক বিতৰ্ক, তাৰ পাছত শাৰীৰিক আক্ৰমণ। এই আক্ৰমণত যদু ঘাটুৱাৰ নামৰ যুৱকজনৰ মৃত্যু হয়। এই ঘটনাৰে জড়িত লক্ষ্মণ ঘাটুৱাৰ আৰু বাবাটু ঘাটুৱাৰ নামৰ দুজন যুৱকক আটক কৰিছে আৰক্ষীয়ে। টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, নিউজ নাও।